আজি গৈ আছো আমি ৰঘুপতি চাবলে হেৰি ৰবি শৰ্মা দা আছে কাৰণে আমি চাবলে গৈছো নাই কমেও 20 বছৰ পিছত অসমীয়া সিনেমা চাব গৈ আছো তুমি লুকিব পাৰা বুকুৰে আজি এটা নতুন ব্লগত সকলোকে স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱা 7টা বজাৰ পৰা ষ্টাৰ্ট কৰি দিছো ব্লগটো চাই থাকক কি হয় কি নহয় সকলো দেখাই থাকিম অংকু হোৱাৰ পৰা উঠিছেহে তো ভাবিলো ব্ৰেকফাষ্টৰ কাৰণে কিবা এটা হেভিকে বনাই দিও তো আজি মানে মায়ে কালি মই বস্তু এটা বিচাৰি থাকোতে মায়ে আনা পিঠাগুৰি অকনমান পালো তো তাকে বনাও বুলো পিঠাগুৰি আৰু ময়দা অকন মিক্স কৰি কিবা এটা বনাম চাই থাকক ৰাতিপুৱা একদম গাপা ধুই কৰি আহিছো সেইকাৰণে চিন্তা নকৰিব গান ধুৱাকে পাকঘৰত সোমোৱা নাই আৰু এয়া দেখিছে এইটো এতিয়া আৰুকে মানে ভালেই হোৱা নাই বাট একো নাই ঠিক হৈ যাব বাকী এতিয়া সোনকালে সোনকালে বনাও হিয়াকচ গাড়ীখন চাৰ্ভিচিং কৰিব যাব দেখিছেনে নাই কিহত আছে পিঠাগুৰি বাসনবোৰ সাইড কৰিব লাগিব অকমান ময়দা বাস হৈ যাব তাৰ পিছত বিলাহী পিয়াজ জলকীয়া 1 2 3 টেনা ৰেডি এতিয়া এখিনি ঢালি দিম কি ধুনীয়া লাগিছে ন কালাৰটো ইয়াত অকণমান নিমখ আৰু ইয়াত দিম অকণমান পানী আচলতে হয় মই পানী পিঠা বনাই আছো অকণমান মানে বেলেগ ষ্টাইলত এতিয়া পেন গৰম হৈ গ'ল তেল অকণমান দি দিম তো আমাৰ বেটাৰ ৰেডি এনেকৈ সকলোৱে খাব পাৰে দেই বহুত হেল্থি হয় আমাৰ পানী পিঠা ৰেডি পানী পিঠা বুলিয়ে কৈছোঁ আৰু বাট বাকী কিবা মিক্স দিছোঁ দেখিছে এইবিলাক চাহ খাই লওঁ এইবিলাক ফোনতহে বেছি সেইবিলাক গামোচা মেলা আছে কাৰণ মানে কি হ'ল এইটো চাইডে জাগা নাই সেইকাৰণে গামোচা আজি তাতে হৈ থৈ দিছোঁ এতিয়া জাষ্ট খাই বৈ লওঁ তাৰপিছত এইবোৰ সামৰি অংকু যাব ছাৰ্ভিচিঙৰ কাৰণে দিয়া খোৱা জলদি কালিৰ পৰা বহুত বিজি হৈ আছে সেইকাৰণে মোৰ লগত কথা পাতিবলৈ একেবাৰে টাইম নাই খাই পেলাই কোৱা আকৌ কেনেকুৱা লাগিছে Hello, hi, baby. খাই পেলাই কোৱা কেনেকুৱা লাগিছে নিমখীয়া নেকি নিমখীয়া হেল্থি বস্তু খালে মই পেটলা হৈ যাব সেইকাৰণে কৈছোঁ হেল্থি বস্তু বুলি মই এবাৰ টেষ্ট কৰি চাওঁ আমাৰ গাড়ীখন কিমান হেৰি হ'ল বোলে গাড়ীখন ছাৰ্ভিচিং দিব যাবা যে কিমানখিনি চলিলে 50,000 কিলোমিটাৰ 50,000 কিলোমিটাৰ চলালে ৰাইজ তোমাক ছাবস্ক্ৰাইবাৰে কমেণ্ট কৰিছে যে তোমাৰ কামটো লৈ বা তেনেকৈ মানে মানুহক ইনস্পায়াৰ্ড হোৱাকৈ ভিডিঅ' এটা বনাব দিছে বনাবানে নাই যাতে যাতে কাম যোনে যোনে নিবনুৱা আছে ধৰি লোৱা ইনস্পায়াৰ্ড হ'ব ন অঁ সেইটো হয় সেইটোৱে কথা তেতিয়া তুমি বেলেগকো ইনস্পায়াৰ্ড কৰিব পাৰিবা গৰমত ইমান বেয়াকৈ বিচনাত বিচনাত বোলে পাকাত পৰি আছোঁ কিন্তু পাকাখনো গৰম হৈ গৈছে কাৰেণ্ট আহিছে গৈছে এনেকুৱা অৱস্থা হৈছে
আৰু অংকু এতিয়ালৈকে আহি পোৱাই নাই গাড়ী সাৰ্ভিসিং দিব যি গ'ল মোৰ অৱস্থা দেখিছে মই মানে এই ঘৰত যে কাম কৰা ছোৱালীবিলাক থাকে ন এনে যে লেতেৰা পেটাকে কিছুমান থাকে নহয় সেই তেনেকুৱা লাগিছে মানে অৱস্থা চাও কি অৱস্থা আছে কলা মলা পৰি পেলাই অৱস্থা নাই বাৰু সেইবোৰ বাদ দিয়ক আৰু বেলেগন কৰি ন বহুত বেছি কলা কলা লাগিছে ইয়াতে পকত লাগিছে সো আজি গৈ আছো আমি ৰঘুপতি চাবলে ফাইনালি সামকে পৰা নাছিলো চাবলে যাম আৰু মজা লাগিব মজা আৰু অংকু আহিলক তাৰপিছত অংকুৰ পৰা ষ্টাৰ্ট কৰিম আৰু ভিডিঅ'টো চাই থাক আজি মানে মই এতিয়া পাইছে ৰাতি 8টা বাজিলে আৰু আমি যাব ওলাইছোঁ চিনেমা চাবলৈ আৰু সেইখন আমাৰ ফাৰ্ষ্ট অসমীয়া ফিল্ম হ'ব তাকো ৰঘুপতি আৰু মানে ৰবি শৰ্মা দা আছে কাৰণেহে আমি চাবলৈ গৈছোঁ আৰু আজি চাম কেনেকুৱা লাগে অসমীয়া ফিল্মখন আৰু আপোনালোকৰ ৰিভিউটো কম কি আপোনালোকে আপোনালোকে চাব পাৰিবনে নোৱাৰে গোটেই ৰিভিউটো কৈ দিম আজি এতিয়া আমি জলদি ৰেডি হৈ পেলাই ওলাই দিওঁ আৰু কাৰণ ৰঘুপতিখন সোনকালে চাব লাগিব আজিহে ৰিলিজ হৈছে ন নে কালি হ'ল মানে ষ্টে অৰ্ডাৰ দিছিল ন তো ষ্টে অৰ্ডাৰটো কালি নে আজি খুলিছে সেইটো ইমান ভালকৈ নাজানো বাট আমি আজি গৈ আছোঁ জলদি চাই পেলাই ৰিভিউটো দিম আৰু ধুনীয়াকৈ অসমীয়া চিনেমা মোৰ ফাৰ্ষ্ট হয় সৰুতে চাইছিলোঁ কিন্তু একেলগে মানে ফাৰ্ষ্ট চাব গৈ আছোঁ নাই কমেও 20 বছৰ পিছত অসমীয়া চিনেমা চাব গৈ আছোঁ তুমি আজিলৈকে চোৱা নাই মই লাষ্ট কেতিয়া চাইছিলোঁ 4-5 বছৰ যেতিয়া আছিলোঁ তেতিয়া মোৰ এইকণ মানে মনত আছে হিয়া দিয়া নিয়াখন চাব গৈছিলোঁ আৰু মোৰ চকলেটটো হেৰাই গৈছিল মই বহুত কান্দিছিলোঁ সেইটো মোৰ মনত আছে সেইকাৰণে নালাগে হ'ব মানে সেই চকলেটৰ সোৱাদটো মোৰ মুখত আজিলৈকে নগ'ল কিয় নাজানো কিবা এটা মেজিকে আছিলে কিবাই আছিলে সেই চকলেটটো মানে কেতিয়াও বিচাৰি নাপালোঁ তেনেকুৱা টেষ্টৰ চকলেট নাজানো কি আছিলে মোৰ কপালত নাছিলে কাৰণে চাগে নাইকিয়া হৈ থাকিলে আৰু তুমি বৰ মানে কাপোৰবিলাক আজিকালি কাম নকৰে নহয় একো আগতে খুব কৰিছিলে আজিকালি একোৱে নকৰে কাপোৰখিনিও এতিয়া পেলাই থৈ দিছে আহি পেলাই সামৰিম আৰু সো ফাইনেলি আহি পাই গ'লো আৰু এতিয়া বহুত বেছি 6 মিনিট লেট হ'ল আমাৰ কাৰণ চবেই কামে থাকে ন কামৰ পৰা আহি পেলাই এতিয়া কিমান ধুনীয়া ড্ৰেছ আছে মোক দিব পাৰে আমি চেণ্ট্ৰেল মলত এতিয়া যাওঁ আৰু সোমাওঁগৈ ডাইৰেক্ট 6 মিনিট অলৰেডি লেট পেচা উচুল কেনেকুৱা লাগিল একদম পেচা উচুল হৈ গ'ল কেনেকুৱা লাগিলে মজা লাগিলে একদম পেচা উচুল সঁচাই ফাৰ্ষ্ট মানে ইমান বছৰৰ পিছত চাইছোঁ কিন্তু পেচা উচুল হৈ গৈছে পুৰা সঁচাই কৈছোঁ আপোনালোকে আহক একদম শিল দল ভাঙি আহক আৰু চাওক একদম পেচা উচুল হৈ যাব